লণ্ডনত চাকৰি পালে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। বেৰিষ্টাৰ্ছ এণ্ড চলিচিটাৰ্ছ লিগেল ফাৰ্মৰ পেৰালিগেল অফিচাৰ হ'ব অসমৰ ইলিয়াছ। দৰমহা পাব ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৩৭ লাখ টকা। অতি দৰিদ্ৰ পৰিয়ালৰ হাবিবুল্লাহ হুছেইন আনচাৰীৰ ডাঙৰ পুত্ৰ ইলিয়াছ হুছেইন আনচাৰী। উৰুখা পজাৰ পৰাই ইলিয়াছে দেখিছিল সপোন। অসমীয়া মাধ্যমত পঢ়িও ইংৰাজীত পাকৈত ইলিয়াছ। ভাবকচোন, এইটো ঘৰৰ পৰাই ইলিয়াছে পঢ়া শুনা কৰিছিল, এইটো ঘৰৰ পৰাই ইলিয়াছে সপোন দেখিছিল। ইলিয়াছে দেখুৱাই দিলে যে দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী নোৱাৰে কোনে কয়? ইলিয়াছে চোন দেখুৱাই দিলে লণ্ডনত চাকৰি কৰি। সো আলহামদুলিল্লাহ ইংল্যান্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে আপোনাৰ মিলিয়ন ষ্টুডেণ্টছ should that they get the permanent job with the handsome salary, accommodation and allowances etc. সো ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে। আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চানি চাব নিজে গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। সো আৰু ফাইনেলি মই ক'ব বিচাৰিম যিসকলে ল ফাৰ্মত লগত ইণ্টাৰেষ্ট বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিছ কৰাৰ কাৰণে ইণ্টাৰেষ্ট বা LLB কৰি আছে, BLLB বা LLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যন বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। সো সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছোঁ, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰোঁ, ভালকৈ পঢ়িব পাৰোঁ, কামো কৰিব পাৰোঁ। লণ্ডনত সম্পূৰ্ণ ব্ৰিটিছ স্পন্সৰশ্বিপৰ চাকৰি লাভ কৰাটো কোটি কোটি মানুহৰ সপোন। কিন্তু এই সপোন পূৰণ হ'ল অসমৰ ইলিয়াছ হুছেইন আনচাৰীৰ। বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰী আজি হাজাৰজনৰ আদৰ্শ। আপোনাৰ সন্তানকো দেখুৱাওক ইলিয়াছৰ সফলতাৰ এই কাহিনী। মোৰ ল'ৰাটো চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে আৰু কি। ইলিয়াছ হুছেইন আনচাৰী এতিয়া লণ্ডনত চাকৰি পাইছে। সৰু অৱস্থাত আমি এই ল'ৰাটোক চাকলা প্ৰাইমেৰীতে পঢ়িছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰপাৰা হাইস্কুলত পঢ়িছে। তাৰ পৰা চাকলাত পৰীক্ষা দি পাছ কৰি আজমল ফাউণ্ডেশ্যনত পঢ়িছে, কৰি তাৰ পৰা ষ্টাৰ্ট কৰিছিল হায়াৰ ছেকেণ্ডেৰী। ইয়াৰ পৰা পঢ়ি আইন বিভাগত পঢ়ে গুৱাহাটী, এতিয়া শ্বিলং STS ইউনিভাৰ্চিটিত পঢ়িছে। তাত LLB আৰু BA একেলগত পাছ কৰিছে। তাৰ পৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে। এতিয়া মোৰ ভাল লাগি আছে আৰু কি, ল'ৰাটো আমাৰ অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা যাই চাকৰি পাইছে, এতিয়া ভাল হৈছে। মোৰ নাম হাবিবুল্লাহ হুছেইন আনচাৰী। অতি মেধাৱী হোৱাৰ বাবে আজমল ফাউণ্ডেশ্যনে আনচাৰীৰ লিখা পঢ়াৰ দায়িত্ব লৈছিল। দীৰ্ঘ সময় সাক্ষাৎকাৰ আৰু প্ৰশিক্ষণৰ পিছত সম্পূৰ্ণ স্পন্সৰশ্বিপৰ সৈতে ব্ৰিটিছ স্থায়ী চাকৰি লাভ কৰে ইলিয়াছে। 23 জানুৱাৰীত আনুষ্ঠানিকভাৱে চাকৰিত যোগদান কৰিব অসম সন্তান ইলিয়াছ হুছেইন আনচাৰীয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ইলিয়াছৰ সফলতাত এতিয়া গৌৰৱান্বিত ৰাজ্যবাসী। আনচাৰীৰ ল'ৰাটো যেতিয়া ইমান দৰিদ্ৰ তলত থকা মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহজন ইমান কষ্ট কৰি লেখা পঢ়া কৰাই আজি লণ্ডনত চাকৰি কৰিছে। এতিয়া আমাৰ চাকলাৰ গৌৰৱ। আমাৰ ইয়াৰ পৰা ল'ৰা এটা যায় লণ্ডনত চাকৰি কৰাটো আমাৰ চাকলা গাঁওবাসীৰ কাৰণে গৌৰৱ। নথৈ আনন্দিত হৈছোঁ। আমাৰ চাকলা গাঁৱৰে ল'ৰা হাফিজ ইলিয়াছ আহমেদ এইখন বিদ্যালয়তেই পঢ়িছিল। এইখন বিদ্যালয়েও বৰ্ষ পাৰ কৰিছে। তেখেতে আমাৰ স্থানীয় ল'ৰা, আমাৰ এই ল'ৰা, তেখেত সুদীৰ্ঘ এই আপোনাৰ লণ্ডনত গৈ যিটো পেৰালিগেল অফিচাৰ আইন বিভাগৰ চাকৰি পালে আমি নথৈ আনন্দিত, আমাৰ গাঁওবাসীও আনন্দিত, আমাৰ বিদ্যালয় কৰ্তৃপক্ষও আনন্দিত। মুঠতে আমাৰ এইখন অঞ্চলত এটা আনন্দৰ উল্লাস বৈ গৈ আছে। আপুনিও শুভেচ্ছা জনাওক অসম সন্তান ইলিয়াছ হুছেইন আনচাৰীক।
মানিকপুৰৰ পৰা আজিজুল হকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট টাইম 8।